গুড মৰ্নিং ফ্ৰেণ্ডছ। ত' নমস্কাৰ সমুখমবাসী এণ্ডাকা ইউটিউব চেনেলত স্বাগত জনালোঁ। জয় মা কামাখ্যা। ত' যাই আছোঁ একদম অম্বুবাচী মেলাত আৰু আজিৰ পৰাহে যিহেতু আৰম্ভণি মানে আজিৰ পৰা ট্ৰেকিং চেকিং গোটেই কৰিব লাগিব। আজি মহা অম্বুবাচী মেলাৰ প্ৰথমটো দিন আৰু ত' আজি যাবলৈ ওলাইছোঁ। যোৱা বছৰ গৈছিলোঁ প্ৰথমবাৰ আৰু এইবাৰ দ্বিতীয়বাৰ আৰু অম্বুবাচী মেলাত যদি আপোনাৰ নাহে মিছ কৰিব আৰু একদম শেষলৈ চাওক। প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰোঁ। বলতে ভিডিঅ' একেলগে আৰম্ভ কৰোঁ। যিসকলে যাব পৰা নাই তেওঁলোকে ভিডিঅ'টোত চাওক আৰু সকলো ভিডিঅ'টো চাব শ্বেয়াৰ কৰিব আৰু জয় মা কামাখ্যা বুলি কওক আৰু মনৰ সকলো বাঞ্ছা পূৰণ হ'ব। আৰু যদি যিহেতু আৰু দেৰি নাই আৰু ইয়াৰ পৰা যাব লাগিব বহুত দূৰ গুৱাহাটীলৈকে। ত' 3 ঘণ্টা ৰাস্তা আপোনাৰ আৰু ক'ত কিমান কি কথা আছে চব জানাই থাকিম সকলোখিনি কথা আৰু আপোনালোকে সকলোৱে চাব লওক ফ্ৰেণ্ডছ। আৰু ফ্ৰেণ্ডছ ঘৰৰ পৰা ওলাই আহিলোঁ অম্বুবাচী মেলাত মানে যিহেতু ৰাতিপুৱা লগতে আহিলোঁ কিন্তু এতিয়া মানে মোকালমোৱাৰ অলপমান আগত আছোঁ। কি কয় ভাই এইখিনি জেগাখিনি তো এইখিনি জেগাত আহিলোঁ মই গাড়ীৰ মানে প্ৰব্লেম এটা হৈ গ'ল। তো ঠেকা মাৰি থাকে আপোনাৰ চুইচ দিলেও আপোনাৰ নাযায়। তো ভাই ঠিক কৰি দিলে। ভাই কেনেকুৱা হা চ' আহিলে আপোনালোকে আহিব এটি ৰাস্তা যদি হাজদি মানে গতি কৰে চ' একেটা তাত আহিব আৰু বাকী এতিয়া অম্বুবাচী মেলাত যাব লাগিব। এনেকৈ যাই আছোঁ মুঠতে চব এওঁলোকে এতিয়া মানে ক'ব গ'লে ভগৱান হেন কাৰণ কিয় মই আজি এওঁলোকৰ কাৰণে যাব পাৰিম আৰু তাকে। তো এতিয়া গাড়ীখন যদি ঠিক হৈ যায় তেতিয়া যাব পাৰিম নহ'লেতো ঘূৰি যাব লাগিব না কি ভাই তেনেকুৱা আৰু বাকী ঠিক আছে চাই থাকিব। তো অম্বুবাচী মেলা যাই আছোঁ আৰু ফ্ৰেণ্ডছ ফাইনেলি একদম 12:30 মানে আহি পালে একদম মেইন গেটখন এইখন দেখিছেনে। আৰু ফ্ৰেণ্ডছ মানে একদম ট্ৰেকিং ষ্টাৰ্ট কৰিলোঁ। আপোনাৰ চেণ্ডেল এনেকৈ পূৰা খুৱাই লৈছোঁ আৰু যিহেতু ভগৱানৰ ওচৰলৈ গৈছোঁ অলপ চেণ্ডেল খুৱাই যাম। আৰু আপোনাৰ যিহেতু বাহিৰত যেনে কেদাৰনাথ হওক এনেকৈ আপোনাৰ যিবিলাক ধাম আছে যেনেকৈ কষ্ট কৰি যাব লাগে পাহাৰৰ ওপৰত আৰু আমাৰ এইভাগে শক্তিপীঠ মা কামাখ্যাত আহিলেও এনেকুৱা আপোনাৰ কষ্ট কৰি যাব লাগিব। দ্বিতীয়বাৰ আহিলোঁ অম্বুবাচী মেলা আপোনাৰ যদি বছৰৰ এই মেলাটো যদি নাহে বহুত ডাঙৰ মিছ কৰিব আপোনালোকে। আৰু যিসকলে আহিছে গমেই পাইছে আৰু যিসকলে অহা নাই এই ভিডিঅ'টো চাই থাকক আৰু মানুহে আপোনাৰ চব ৱাও বাপৰে মানুহ। আৰু এইভাগে ইণ্ডিয়া টুৰিজিম আৰু হঠাৎ আপোনাৰ কিবা এটা প্ৰব্লেম হৈ গ'লে কথা নাথাকে তাৰ চিকিৎসা সেৱা আছে তৎক্ষণাত ভাল হৈ যাব আপোনাৰ টেনশ্যন নাই। কল কৰি দিয়ক আৰু চেল কৰি দিয়ক। আৰু যোৱা বছৰ আহি একো গম পোৱা নাছিলোঁ এইবাৰ মানে দ্বিতীয়বাৰ আহিলোঁ আপোনাৰ সেই মানে গম পালোঁ। এইবাৰ বেগ ৰাখি দিলোঁ আপোনাৰ ৰেইনকোট ৰাখি দিলোঁ এনেকৈ চেণ্ডেল ৰাখি দিলোঁ মানে আপোনাৰ যদি বেগ এটা আনে নিশ্চয় আপোনাৰ গোটেইখিনি ভাল হৈ যাব আৰু বিশেষকৈ ইয়াতে বিভিন্ন ধৰণৰ মানুহে আপোনালোকে সাৱধান থাকিব যাতে আপোনালোকৰ কোনো ধৰণৰ মানে পইচা হওক মানে যিকোনো বস্তু হওক চুৰ কৰি নিব ধান্দা কৰিব পাৰে সেইখিনি কথা ধ্যান দিব আপোনালোকে। উঠি মানে গেটৰ ওপৰত একদম মানে পাৰি দিছে একদম নন ষ্টপ মানুহ যাই থাকক এনেকৈ। আৰু ইয়াত আপোনাৰ বিনামূলীয়া মানে খোৱা ব্যৱস্থা কৰি দিছে আৰু এইফালে লাইন চব ৱাও আৰু এইফালে লাইন আৰু অকল লাইন ধৰি আছে চবেই মানে পাব আৰু বাকী মানে ফ্ৰেণ্ডছ আগবাঢ়ি আছোঁ এতিয়া আগলৈ। আৰু আজি যিহেতু 22 তাৰিখ আজি যিহেতু আৰম্ভণি আৰু নেক্সট আপোনাৰ ঠিক আছে 26 লাষ্ট মানে আপোনাৰ গতিকে আজি প্ৰথম দিনা আহিছোঁ যিটো মানে অম্বুবাচীৰ মানে ট্ৰেকিংটো হয় যিটো যেনেকৈ কেদাৰনাথ আপোনালোকে যায় যি দেখি থাকে যি সেনেকৈ আমাৰ মানে অসমত মানে কামাখ্যা মন্দিৰত এনেকৈ ট্ৰেকিংটো হয়। চ' লাখ লাখ মানুহ হৈছে আপোনাৰ চব কিমান মানুহ হৈছে আপুনি ত' ৰাতিপুৱাৰ ভাগতে ইমান মানুহ আৰু অদ্ভুত আৰু অদ্ভুত। আপোনাৰ মই এটা কথা ক'ম যে আপোনাৰ ৰাস্তাটোৰ মাজত মানে বাঁহ দিলে আপোনাৰ দ চাইডে এই চাইডে এনেকৈ যাব পাৰে আৰু এই চাইডে যাব পাৰে সেইটো ভাল লাগে। কিন্তু এতিয়া মানে অলপ প্ৰব্লেম হৈছে সেই চাইডৰ মানুহ আহিলে ডাইৰেক্ট খুন্দা খুন্দি হয়। আৰু এইফালে চকলেটো বিনামূলীয়া বঢ়িয়া ঠিক আছে চবেই পাব টেনশ্যন ল'ব নালাগে মানে বিনামূলীয়া ব্যৱস্থা কৰিছে। তো বঢ়িয়া তো সুন্দৰ পদক্ষেপ। চ' এটা পানী বটল দিয়ক আপোনালোকে চ' বঢ়িয়া এনেকৈ বিনামূলীয়া ধন্যবাদ খুৰী। চ' এনেকৈ সুন্দৰ পদক্ষেপ ভাল লাগছে আৰু এনেকৈ যাই আছোঁ মানে বহুত উৎসাহ লাগব না তো দেৰি নকৰোঁ আপোনাক দেখালোঁ আপোনালোকক তো যিমান পাৰোঁ যাই থাকিম আৰু এইফালে সকলোৱে আছে আৰু সুন্দৰকৈ। আৰু এটা কথা ক'ব আপোনালোকে যেতিয়া আমাৰ অসমৰ পৰা মানে বাহিৰা যিবিলাক মন্দিৰ আছে সেইবিলাকত থাকে বিনামূলীয়া মই সেনেকৈ দেখা নাই শুনাও নাই। কিন্তু আমাৰ অসমত কিন্তু কামাখ্যা মন্দিৰত মানে এনেকুৱা আপোনাৰ ধুনীয়া ব্যৱস্থা কৰে যিটো বিনামূলীয়া পায় সকলোৱে ৰাইজে আৰু এনেকৈ আপোনাৰ বঢ়িয়া এই পদক্ষেপটো। ত' এইফালে চব বিষ্ণুও দিছে নে কিহে আৰু ভাল লাগিলে এনেকৈ নিমখ মানে ধুনীয়াকৈ খুৱাই আছে বিনামূলীয়াকৈ আপোনালোকে আহিলে খাবলৈ পাব বিন্দাছ আৰু মানে ইয়াত যিসকল মানে যাত্ৰী আছে তেওঁলোকে মানে উঠিলেও মানে একো মানে প্ৰভাৱ পৰা নাই কাৰণ কিয় ইয়াত যথেষ্ট মানুহবিলাকে সেই কৰিছে আছে বঢ়িয়া ইয়াতে মা কামাখ্যাৰ বস্তু বঢ়িয়া আহিলে আপোনালোকে এতিয়া কি কওঁ মই যিটো ৰাখছোঁ আৰু ঠিক আছে। আৰু ফ্ৰেণ্ডছ আপোনালোকৰ ফাইদাৰ কাৰণে কথা এটা কওঁ যে যদি আপুনি ৰাতিপুৱা ভাগত আহে তেতিয়াহ'লে আপোনাৰ মানুহ খুব কম দেখিব। যিমানে আপোনাৰ দেৰি কৰিব সিমানে মানুহ বেছি হ'ব। যদি আপোনাৰ ৰাতিৰ ভাগত আহে ঠেৰ মানুহ হ'ব যাব নোৱাৰা হৈ যাব গেট বন্ধ কৰি দিব তেনেকুৱা। চ' গতিকে আপোনাৰ
আপোনাক ক'লোঁ এতিয়া আপোনালোকে নিজে খুচিমতে আহিব কেতিয়া আহিব কিন্তু বিশেষকৈ ৰাতিপুৱা আহিলে আপোনালোকে বেছি ভাল পাব আৰু ইফালে চব একে একে ব্যৱস্থা কৰিছে পানী ব্যৱস্থা চব বঢ়িয়া দিয়ক খুৰাখন সুন্দৰকৈ ব্যৱস্থা কৰিছে পানী তো বঢ়িয়া ধন্যবাদ জয় মা কামাখ্যা জয় মা কামাখ্যা বঢ়িয়া বঢ়িয়া বাহিৰৰ পৰা খাই আছে তো অসমীয়াটো বুজি নাপায় চাগে হিন্দীয়ে ক'ব লাগিব অ' ভাই কেনে ভালে না ক'ত যাবা ওপৰত যাবা একদম কামাখ্যা মন্দিৰত যাবা জয় মা কামাখ্যা ঠিক আছে জলদি যাই আছোঁ তো যিমান পাৰোঁ সিমান মানে স্পীডত আপোনালোকক দেখাই আছোঁ আৰু এইফালে গুৱাহাটী মিউনিচিপেল ধুনীয়াকৈ সুন্দৰ ব্যৱস্থা কৰি আছে তেনেকুৱা আৰু আপোনালোকৰ আহি থাকোঁতে হঠাৎ পেচাব কৰা লাগিলে এইগিলা জেগা আছে ধুনীয়াকৈ পেচাব চেচাব কৰি ল'ব বঢ়িয়াকৈ না কি ভাই এনেকুৱা বঢ়িয়া ক'ৰ পৰা আছে আপোনালোকে ইয়াতে ঘৰ আৰু এনে আগবঢ়াই থাকোঁ একদম আগলৈ আৰু বহুত আছে আপোনাৰ এই ছেকেণ্ড গিয়াৰে গ'ল আপোনাৰ আৰু আছে আৰু আপোনাৰ যিমানে দুখ কষ্ট যিয়ে নহওক কিয় মানে এক ছেকেণ্ডত পাহৰি যাব চবখিনি তো এই হৈছে মা কামাখ্যাৰ শক্তি আৰু আপোনালোকে যি গুৱাহাটীৰ পৰা ভিডিঅ' চাই লাভ ফ্ৰম গুৱাহাটী বুলি দিব তো এতিয়া যাই আছোঁ এনেকৈ তো আপোনাৰ কিমান কিলোমিটাৰ যাব আছে কি কথা আপুনি নাজানো তো বঢ়িয়া তো এনেকৈ আহিলে ভক্ত এনেকৈ আপোনাৰ যাই আছোঁ तो किलोमीटर है ऊपर पास में ये 1.5 किलोमीटर राजस्थान से आया है तो हमारा असम में मोर फल मिलके धन्यवाद इसलिए भबा दूर दूर पर আহিব সবে তো মা কামাখ্যাৰ মন্দিৰত আপোনাৰ আৰু এটি ৱাটাৰ ফল বুলি নাভাবো আৰু মই বিল্ডিঙৰ চিলিঙৰ পৰা পানী বহিছে আৰু ইফালে পানী দাম কৰি দিছে ইমান নাপাব ইমান দাম কৰি দিছে আৰু ভাল লাগছে পদক্ষেপটো দেখি ইফালে গাড়ী সোমাই দিছে এনেকৈ যাই আছোঁ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে জাগিৰোডৰ পৰা আছে ভাল লাগিল তো এতিয়া প্ৰথমবাৰ না আপুনি তিনিবাৰ মোৰ এইবাৰ দ্বিতীয়বাৰ আৰু মানে ফ্ৰেণ্ডছ এইবাৰ যিটো মই কৈছোঁ আৰম্ভণি ভিডিঅ' আৰম্ভণিতে তো এইখিনি বস্তু মেইন আৰু এইখন দিয়া এইবাৰ ভাল লাগছে মানে আউগে দিছে চাগে এইবাৰ তো তাৰমানে এই মানুহবিলাক যাই আছে যিকেইটা যাব পাৰে সেনেকৈ আহিব পাৰে তো কায়ক আৰু মানে হেঁচা ঠেলা নহয় একো প্ৰব্লেম নাই তো এইখিনি ভাল লাগছে এইবাৰ পদক্ষেপটো আৰু আপোনালোকৰ যদি ভুলতে মানে চেণ্ডেলটো লৈ আহে যদি থ'ব ইচ্ছা কৰে তেতিয়াহ'লে এনেকৈ থ'ব পাৰিব কিমান কৈছে চেণ্ডেল 10 টাকাকে বঢ়িয়া বঢ়িয়া ঠিক আছে আৰু এনেকৈ ভিডিঅ' কৰি থাকোঁতে খেলা আছাত মানে মোবাইল পৰি যাব পাৰে মোৰটো পৰিল আৰু কিন্তু একো নহ'ল আৰু মা কামাখ্যাৰ কৃপাত মাজতে এম্বুলেঞ্চ হঠাৎ কিবা হৈ গ'লে আপোনাৰ টেনশ্যন নাই চ' এনেকৈ ঘূৰি থাকোঁ নন ষ্টপ ৰাতি দিনে ক'ৰ পৰা আহিছে আপুনি তিনিচুকীয়াৰ পৰা চ' বোলে তিনিচুকীয়াৰ পৰা আহিছে তো ভাল লাগিল ঠিক আছে অসমৰ বাহিৰৰো আৰু আমাৰ অসমৰ উজনি অসমৰ তিনিচুকীয়াৰ পৰা আহিছে চবৰ পৰা আহিব আৰু ইয়াত আপোনাৰ গুৱাহাটীৰ মানুহৰ বিশেষকৈ লগতে কামৰূপৰ মানে প্ৰত্যেক মানুহৰে জাতি সংগঠন সকলো দেশ যিমান আছে সকলোৰে মানে এটাই চিন্তা যে কেনেকৈ আপোনাৰ অম্বুবাচী মেলা টাইমত ইমান ৰাইজক ধুনীয়াকৈ সুৰক্ষা দিব পাৰোঁ এনেকৈ লৈ যাব পাৰোঁ সেই চিষ্টেমটোৱে মানে বৰ্তাই ৰাখে আৰু পকেট মাৰৰ পৰা সাৱধান আৰু এইবাৰ অম্বুবাচী মেলাত মই এটা কথা ক'ম যে বহুত দুখ লাগিছে জুবিন দা এইবাৰ আমাৰ মাজত নাই ত' বহুত দুখ এতিয়া আমাৰ অসমবাসীৰ বাবে তো বিশেষকৈ আমাৰ অসমৰ সৃষ্টিকৰ্তা মেইন মানুহ জুবিন দাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আজি অম্বুবাচী মেলাত তো জুবিন দা থাকিলে না চিন্তা না ভাৱনা আছিল কিন্তু উপায় নাই আৰু তো জুবিন দাৰ এই অসমীয়াৰ মানে ফ্ৰেণ্ডছ জয় মা কামাখ্যা চ' আগবাঢ়ি আছোঁ আৰু আগত জয় জুবিন দা আৰু আপোনাৰ দলংখন পালোঁ আৰু এইখন দলং মনত ৰাখিব আৰু ইয়াৰ পৰা গুৱাহাটীৰ আপোনাৰ ভিউটো চাওক আপোনাৰ এইফালে চাওক এইখন দলঙত আছে বৰ্তমান এইফালে চাওক এই গুৱাহাটী চহৰৰ ভিউ মস্ত মস্ত বিল্ডিং আৰু আপোনাৰ এইফালে চাওক এই আছোঁ আৰু আগলৈ আৰু আপোনাৰ পামে আৰু বেছি নাই আৰু ইয়াৰ পৰা আপোনাৰ মস্ত অকলে মানে খোজকাঢ়ি যাব লাগিব তো পাম আৰু এতিয়া মানুহবোৰ সকলোৱে যাই আছে আৰু আপোনাৰ যাওঁতে এটা ৰাস্তা আৰু আহোঁতে এটা ৰাস্তা পৰা আহিছে ত' দাদা যোৱা বছৰ বহুত গৰম আছিল ন বহুত গৰম আছিল আমি বৰষুণ পাইছিলোঁ ভাল আছিল ভাল বতৰ পাইছিলোঁ যোৱা বছৰ আৰু এইবাৰ মা অম্বুবাচী মানে কৃপা আৰু মানে ইমান ধুনীয়া বতৰ আৰু হ'ল 10 বাৰ আহিছে বাপৰে বাপ বঢ়িয়া আৰু আহি থাকিব আগলৈ ধন্যবাদ মা কিবা থাকিলে আহিছে কি জয় মা কামাখ্যা জয় মা কামাখ্যা ঠিক আছে ক'ৰ পৰা আহিছে আপোনালোকে নলবাৰী আমাৰ এই চাইডৰ পৰা আহিছে বৰপেটা নলবাৰী ভাই ঠিক আছে লগ ভাল লাগিল ঠিক আছে বৰপেটা ৰ'দৰ পৰা আহিছে তো আমাৰ সেই চাইডৰ একদম আৰু আপোনাৰ ধৰক আমি দূৰৰ পৰা আহিছোঁ এনেকৈ বহুত দূৰৰ পৰা মানুহ যিবিলাক আহে এই দিনৰ ভাগতে আহে আপোনাৰ আৰু ৰাতিৰ ভাগত চাগে অলপ বেছিকৈ আহে যিবিলাক লোকেলিটি মানুহ আছে বহুত ভিৰ হ'ব এই ৰাস্তাততো এনেকৈ যাব পাৰিব নাই গেট আপোনাৰ কেতিয়া বন্ধ কৰা হিচাপ নাই চ' তাতে বন্ধ কৰি দিব পাৰে আগত চ' আজি কিন্তু এতিয়া বৰ্তমান খোলা হৈ আছে টেনশ্যন নাই ৰাতিপুৱা ভাগত যেতিয়া আহিলে আপোনালোক খোলা পাব আৰু আপোনালোক গুৱাহাটীতে ন কেইবাৰ আহিলে আপোনালোকে নিজৰে আহিয়ে থাকে অঁ ঠিক আছে বঢ়িয়া চ' মা কামাখ্যাৰ আশীৰ্বাদ লাভ কৰক আৰু ঠিক আছে আপোনালোক ক'ৰ পৰা আহিছে
গুৱাহাটীতে চ' এটা পাৰ্টি লৈছে টিম আৰু বঢ়িয়া চ' মা কামাখ্যা ভালে ৰাখক অঁ ঠিক আছে বঢ়িয়া অঁ ধন্যবাদ ত' আৰু আগবাঢ়ো ঠিক আছে পামেই আৰু মেইন একদম মেইন লোকেশ্যনটো পালোঁ আৰু এইফালে চাওক চ' ইয়াৰ আগতে মই এই চাইডেদি সোমাইছিলোঁ এনেকৈ যাব পাৰি এনেকৈ যাব পাৰি আপোনালোকৰ ইচ্ছামতে যাব পাৰি কিন্তু ইয়াত অহন্তি যাব নালাগে বৰ্তমান কাৰণ এওঁলোকে শুই আছে না অলপমান দিগদাৰ পাব পাৰে দূৰৰ মানুহ চ' এনেকৈ যাব আৰু আপোনাক সকলোৱে জানে এই পাহাৰখনৰ নাম কি নীলাচল পাহাৰ আৰু নীলাচল পাহাৰতে আপোনাৰ কামাখ্যা মন্দিৰ আছে চ' আপোনালোকে জানে চ' ভিডিঅ' বহুত বনাইছোঁ কামাখ্যা মন্দিৰত আহিছিলোঁ আৰু যিহেতু অম্বুবাচী মেলা দ্বিতীয়বাৰ চ' জনালোঁ আৰু এনেকৈ যাই আছোঁ আৰু এতিয়া আৰু ছাৰণ বিন্দাছ কিন্তু স্কুটি বাইক লৈ পূৰা এনজয় কৰি আছে আৰু চাই আছে লাগব এটা ঘৰ ন এই তামোলপুৰ ছাইডৰ চ' ভাল লাগিল লগ পাই চ' বোলে এখেতৰ বোলে দোকানো আছে তাতে আজি অম্বুবাচী মেলাত মানে দ্বিতীয়বাৰ না প্ৰথমবাৰ দ্বিতীয়বাৰ মানে দুটা ক'ত আছে গম পাই নাই পেচা কৰিব হ'লে আহিছোঁ জাগা বিচাৰি পোৱা নাই তেনেকুৱা হৈছে মানে প্ৰথমতে এটা আছে তাৰপিছত এইবিলাক নাপায়ে তেনেকুৱা হৈছে আৰু আপোনাৰ কামাখ্যা মন্দিৰ পাৰ আগতে এইখন লাষ্ট গেট দেখিছেনে কিমান মানুহ হৈছে আৰু ইয়াত আপোনাৰ যাবলৈ দিয়া নাই তেওঁলোকে অলপ আহিব লাগিব অলপ ৰখিব লাগিব আৰু তেতিয়া আপোনালোকে যাবলৈ পাৰিব চব বঢ়িয়া আৰু এখন গেট খুলি দিলে বাপৰে বাপ শান্তি আৰু এটা কথা কওঁ যদি আপোনালোকে অম্বুবাচী মেলাত আহে নিজা গাড়ী যদি আনে তেতিয়াহ'লে আৰু যদি ইয়াত থাকে টেনশ্যন নাই যদি আপুনি যদি আহে ট্ৰেইন গাড়ীত বা কিবা য'ত মতে লাগি যাব তেনে গুচি যাব আপুনি ইয়াতে ৰখি থাকিব লাগিব ইতনা দাম বৰবাদ হৈ যায় না তো ক'ৰ পৰা আহিছে আপুনি তেজপুৰৰ পৰা আহিছে হিন্দী অসমীয়া ক'ব লাগিব তেজপুৰ দাম কেতিয়া হ'ব ঠিক আছে বঢ়িয়া আৰু আপোনাৰ কামাখ্যা মন্দিৰ পাৰ আগতে এখিনি এনেকুৱা ভিৰ হ'ব আপুনি ভাত বনোৱাৰ কাহিনী হ'ব আৰু ইয়াৰ আগত মই এটা মানে এনাউন্স কৰি আছে পকেট মাৰৰ পৰা সাৱধান আৰু এতিয়া আপোনালোকে নিজে চেফটি কৰিব নিজৰ মোবাইল হওক নিজৰ পইচা হওক যিকোনো হওক আৰু সেইকাৰণে ভিডিঅ' আৰম্ভণিতে কৈছোঁ এইখিনি কথা আপোনালোকে মন কৰিব নহ'লে আপোনালোকে এইখিনিতে মোৰ হাঁহ লাগি যাব গতিকে মই সেইকাৰণে আৰম্ভণিত থৈছোঁ আৰু আপোনালোকে এইখিনি কাম ভুল নকৰিব দুটা চেণ্টেল একদম লগত আনক লগত কৈ আহক আগতে মানে নিজে কেতি দিব এতিয়া আপোনাৰ কেনেকৈ আগবাঢ়ি যাব পাৰে এতিয়া আপোনাৰ ওপৰত না কি খুৰা হয়নে ক'ৰ পৰা আহিছে আপুনি মই মঙলদৈৰ পৰা আহিছোঁ অম্বুবাচী মেলাত আজি প্ৰথম দিন যিটো ট্ৰেকিং আৰু চ' এই ট্ৰেকিঙত আজি ইমান মানুহ হৈছে আচৰ খাইছোঁ এইবাৰ আৰু ৰাতিৰ ভাগত কিমান মানুহ হ'ব যিমানে আপোনাৰ সময় পাৰ হ'ব সিমানে আপোনাৰ মানুহ বেছি হ'ব তেনেকুৱা যদি আপোনালোকে অম্বুবাচী মেলাত আহে ৰাতিপুৱা আহক আপোনাৰ টেনশ্যন নাই আৰু ৰাতি আহে কষ্ট কৰিব ঠিক আছে তাৰ পৰা উঠি লাষ্টত আপোনাৰ প্ৰায় 2টামান বাজিল আৰু প্ৰায় 1.5 ঘণ্টামান খোজকাঢ়ি চ' এইখিনি জেগা আহি পালোঁ ফাইনেলি মেইন জেগা দৰ্শন কৰিম আৰু এইফালে পাম আৰু লাহে লাহে চ' প্ৰায় 1.5 ঘণ্টা লাগিছে ট্ৰেকিং কৰোঁতে আপোনাৰ তলৰ পৰা দেখা নাই এইফালে চব চোৱা দেখিলে গম পায় কিমান মানুহ ইয়াত অকল মানে কামাখ্যা মন্দিৰত অহা মানুহে আৰু যাৰ মানুহটো বেলেগ চাইডে দিছে চ' এনেকুৱা আৰু এনেকৈ সকলোৱে আহি আছে চ' মই যাওঁ আৰু অলপ পিছত পৰি যাম আৰু ইয়াতে যিবিলাক লোকেল মানুহ আছে সেইবিলাকে বিন্দাছ এনজয় কৰি আছে আৰু চাওক আমাৰ নাজাৰা চাই আছে আৰু তাকে এনেকুৱা চাওক বিন্দাছ ফটো তুলি আছে আৰু আপলোড কৰি আছে দেখাই আছে এই গৰম মাইনত আৰু এনেকৈ আহি থাকোঁতে ভাইৰ মাথা ঘূৰাই গ'ল কি কৰিব উপায় নাই ত' সেই সঁচাকৈ কিন্তু ত' মই আপোনালোকক জনাই দিওঁ এতিয়া মানে এইখিনি জেগা আহিলোঁ আপোনাৰ প্ৰায় আপোনাৰ 1.5 ঘণ্টা লাগি গৈছে সঁচা কৈছোঁ আৰু আপোনাৰ ইজি নহয় আৰু যিটো ৰাস্তাতে আপোনালোকে দৰ্শন কৰে এনে নৰ্মেলি সেই ৰাস্তাটো নহয় সম্পূৰ্ণ বেলেগ ৰাস্তা আৰু সেইকাৰণে আপোনাৰ দেখিছেনে সৰু এটা ৰাস্তা ইয়াত ধেৰ মানুহ আপোনাৰ আগবাঢ়িব লাগে নহ'লে ফ্ৰেণ্ডছ ৰাতি হৈ যাব একদম ৰাতি হৈ যাব ফাইনেল কৈছোঁ এতিয়ালৈ পোৱা নাই কিমান সময় লাগিল চাওক আপোনাৰ ইফালে চাওক মানুহ আপোনাৰ আহিছে চব আৰু আপোনাৰ একদম 12:30 পৰা উঠিলোঁ কিন্তু এটা বস্তু মই কওঁ এনেকৈ আটাইতকৈ খুব কম দেখিছোঁ যিহেতু সকলো মানুহ আহিছে জয় মা কামাখ্যা আৰু ইয়াতে আহিলে কিবা ল'ব পাৰিব আৰু বঢ়িয়া আৰু অৱশেষত পালোঁ ফ্ৰেণ্ডছ ফাইনেলি আৰু ইয়াতে একদম দেখিছে মেইন মানে কামাখ্যা মন্দিৰত মানে এণ্ট্ৰি কৰিলোঁ আপোনাৰ আৰু ইফালে চাওক মানুহ আপোনাৰ আৰু আমিও আহিলোঁ আপোনাৰ এই চাইডে চাওক প্ৰবৃত্তি যিহেতু হয় আপোনাৰ দুৱাৰ গোটেই বন্ধ ৰাখে গতিকে ভিতৰতো যাব নোৱাৰে আৰু আপোনাৰ 26 তাৰিখে আপোনাৰ খুলি দিব যে নিবৃত্তি হ'লে তেতিয়া আপোনাৰ দৰ্শন কৰিব পাৰিব জাষ্ট অম্বুবাচী মেলাত আহিলে এনেকৈ আপোনালোকে দৰ্শন কৰিব পাৰিব আৰু
নাই জল্দি জল্দি যাওক মানে তো এনেকৈ কৈ আছোঁ সকলোৱে কাৰণ বহুত গেদান হৈছে বহুত ভিৰ হৈছে আপোনাৰ গতিকে যিকোনো আমি একদম তলতে যাই আছোঁ আৰু এনেকৈ সেৱাটো কৰোঁ সেৱাটো কৰি আপোনাৰ যাম আৰু এইফালে চাওক বাবাহন মানে বঢ়িয়া আৰু আপোনাৰ অম্বুবাচীৰ সময়ত আহিলেও মা কামাখ্যা ইয়াতে দৰ্শন কৰিলেও আপোনাৰ মানে আপোনাক আশীৰ্বাদ দিব টেনশ্যন ল'ব নালাগে বঢ়িয়াকৈ আহিব আপোনালোকে আৰু ইয়াত আপোনালোকে এনেকৈ মুখটো এনেকৈ দি মুঠা আপোনাৰ মোৰ সকলো বাঞ্ছা পূৰণ কৰি দিব আৰু মা কামাখ্যা সেয়ে আৰু এই পৰিৱেশটো দেখালোঁ আৰু ইয়াত আপোনাৰ মানুহে মানুহ এটা হাজাৰ হাজাৰ মানুহ সকলোৰে এটা মানে মনৰ ইচ্ছা পূৰণ কাৰণে ইয়াত মানে সেই কৰে আৰু এইফালে দেখিছেনে বাপৰে বাপ আৰু এইফালে দেখিছে না চাৰিওভাগে আপোনালোকে মন্দিৰটো সেৱা কৰিব পাৰিব সকলোখিনি মনোবাঞ্ছা পূৰণ হৈ যাব আৰু সেৱা কৰোঁ বঢ়িয়াকৈ আৰু সেয়ে আৰু আপোনাৰ অম্বুবাচীৰ সময়ত আহিলোঁ মানে একদম গোটেই দৰ্শন কৰিলোঁ আৰু এইখন নগাঁৱৰ পৰা দাদাজন লগ কৰি বহুত বেছি ভাল লাগিল মা কামাখ্যা মন্দিৰ প্ৰথমবাৰ আছে মই দ্বিতীয়বাৰ দাদা প্ৰথমবাৰ ত' ভাল লাগিল ত' আপোনালোকে সকলো মনোবাঞ্ছা পূৰণ কৰক মা কামাখ্যা কেনেকুৱা লাগছে মা কামাখ্যা মন্দিৰত ভাল লাগিছে না প্ৰথমবাৰ আহিলা নেকি তোমালোকে কেইবাৰ আহিলা দুইবাৰ ত' আমি দুইবাৰ এওঁলোকে দুইবাৰ আহিছে ক'ৰ পৰা আহিলা তুমি নলবাৰী ত' আমাৰ এই চাইডৰ পৰা আহিছে বৰপেটা নলবাৰী ত' বঢ়িয়া ঠিক আছে হা ভাল লাগিল আৰু এনেকৈ ভাল পাওঁ মজাকৈ টেম্পুল অঁ মা কামাখ্যা মন্দিৰ ত' আহিব আপোনালোকে এয়া দৃশ্য দেখাই দিছোঁ এয়া দৃশ্যটো দেখাই দিছে এইফালে মা কামাখ্যা মন্দিৰ এইফালে চব সকলোখিনি পৰিৱেশ আৰু এইফালে এনেকৈ সকলোবোৰ আহিছে আৰু এনেকৈ ধুনীয়া সকলোৱে দৰ্শন কৰিছে চ' মা কামাখ্যাত আপোনালোকে আহিব অম্বুবাচী মেলাত ত' দ্বিতীয়বাৰৰ কাৰণে আহিলোঁ বহুত বেছি ভাল লাগিল আৰু আপোনালোক একদম আহিব ত' ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ গোটেই বটন কৰি দিব জয় মা কামাখ্যা ত' আপোনালোকে আহিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোক ধন্যবাদ জনালোঁ নেক্সট ভিডিঅ'ত লগ পাম অসমবাসী আজিলৈ এৰিছোঁ টাটা বাবাই আৰু ইফালে ভাল লাগিল তো মানে অম্বুবাচী মেলাত আহিলি কিবা নহয় কিবা লৈ যাব লাগে ভাল আৰু বিশেষকৈ ভাইটি দোকান দিছে সুন্দৰকৈ ঠিক আছে ভাল লাগিল এনেকৈ ল'লোঁ আৰু আপোনালোকে আহিলে ইয়াত ল'ব আৰু কথাবোৰ শুনি ল'ম মানুহ কেনে পিছে ভাল মানুহ ন আজি এইটো প্ৰথম দিনে ঠিক আছে আৰু বঢ়িয়া বঢ়িয়া আৰু এইফালে দেখিছে মা কালী আৰু এইফালে সুন্দৰ ৰাধা কৃষ্ণ ত' আপোনালোকে আহিলে সেৱা কৰিব আৰু তেখেতসকলক আৰু এইফালে যিহেতু আপোনাৰ ভিডিঅ' মই কৰালোঁ অম্বুবাচী মেলাত আৰু এইফালেকে মাদাৰ আৰু এইভাগে ছোৱালী ত' এখেতসকলে সুন্দৰকৈ মুড়ি আহি কৰি আছে ভাল লাগছে ত' মা কামাখ্যাত আহিলে ল'ব আপোনালোকে নামখন দিব দিব ঠিক আছে ত' বঢ়িয়া কেনেকুৱা পৰীক্ষা ভাল লাগছে না ভাল লাগছে ত' আজি আৰম্ভণি আৰু আছে আছে ত' ভালে ৰাখক আগুৱাই যাওক মা কামাখ্যা সকলো মনৰ কামনা পূৰণ কৰক ধন্যবাদ দিয়ক দিয়ক ঠিক আছে জয় মা কামাখ্যা বঢ়িয়া আৰু এনেকৈ আপোনাৰ